ঐ পম্পি পম্পি ঐ পম্পি আহ আকৌ পিকনিকলৈ দেৰি হ'ব এতিয়া ইমানো দেৰি কৰি থাকে নহয় এজনীয়ে যাম বুলি ক'লে আকৌ আমাৰ লগত এতিয়া দেৰি কৰি আছে দেইজি তই আহিলি তোক ইমান ধুনীয়া লাগিছে মোৰ যে নাই ইমান ভাল কাপোৰ পিন্ধি যাবলৈ লাজেই লাগিছে তহঁতৰ লগত যাবলৈ একো নহয় দে এই নাই যদি নাই উপায়টো নাই খালি মোজা এযোৰ যে পিন্ধি যাব পাৰিলিহেঁতেন আৰু দেই ইমান ঠাণ্ডাত মোজা নিপিন্ধাকৈ ওলাইছ যে তই মোজা নাই এই আছিলে এযোৰ ঘৰত পিন্ধা এইফালে সেই অকণমান ফুটা এটা ওলাই আছে গুৰুহা ফালে সেইযোৰ পিন্ধি যাবলৈ লাজ লাগিছে নহয় আকৌ পিকনিকত সেই বনভোজত ধেৰ গাড়ী ল'লে মানুহবোৰ আহিব দেখিলে হাঁহিব সেইকাৰণে নিপিন্ধোৱে বোলো বাদ দে বোল দেৰি হৈছে জিয়া নাহে নেকি জিয়া এইজনী কওঁতে ওলাইছেহি তইতো কি বেগ লৈছ হয় এইটো মোৰ হেৰি হায়াৰ ছেকেণ্ডেৰীত থাকোঁতে লোৱা বেগ নতুনকৈ ল'বলৈ পইচাই নাই দুটিয়ে সেই হাজিৰা কৰা পইচাকেইটা খোৱাবই নে বেগেই আনি দিব তহঁতৰ নিচিনা দামী দামী বেগো নাই দামী দামী কাপোৰো নাই মোৰ ওচৰত হ'লেও আৰু পাই ধুনীয়া চুৱেটাৰ এটা কিনিব পাৰিলিহেঁতেন পিকনিকলৈ যোৱাৰ আগত বেপাৰী গৈয়ে থাকে দেখোন আমাৰ নিচিনাকৈ শ্বপিং মলত কিনিবগৈ নোৱাৰো কিন্তু বেপাৰী পাতে ল'ব পাৰিবি অঁ তোন খুব বেছি কেইটকা লৈনো 500 টকা ল'ব লৈ ল'ব নোৱাৰিলি নে আৰু মোজা এযোৰটো পিন্ধি ল'ব পাৰিলিহেঁতেন ইমান ঠাণ্ডা পৰিছে কেইদিন আৰু সেইফালে যে সেই ৱাটাৰফল আছে বহুত ঠাণ্ডা পাবি জিয়া আমাৰ বাবে 500 টকাটোৱেই বহুত 500 টকাৰে আমাৰ এসপ্তাহৰ সেই ৰেচন পানী আহি যায় নোৱাৰো তেনেকৈ খৰচ কৰিব মায়ে উলিয়াই গুঠি দিয়া চুৱেটাৰটোকে বহুত দিনৰ পৰা পিন্ধি আছোঁ তহঁত দুজনী ইমান ধুনীয়া লাগিছে মোৰ নিজৰে বেয়া লাগিছে তহঁতৰ লগত যাবলৈ তই বেয়া লগা ভাল লগা বাদ দে বাৰু মোজা এযোৰ পিন্ধিয়াকৈ যা ভিতৰৰ পৰা বহুত ঠাণ্ডা পাবি নহ'লে থাকিলেহে পিন্ধিব এযোৰ আছে বোলে সেইযোৰ হেনো গুৰুহাৰ ওচৰত সেই ফুটা ওলাই আছে বোলে সেইযোৰ হেনো লাজতেহে পিন্ধি নাযায় ঘৰত পিন্ধা চুৱেটাৰটো যদি পিন্ধিবলৈ তোৰ লাজ লগা নাই তেনেহ'লে ফটা মোজাযোৰ পিন্ধিবলৈনো কি লাজ কৰিছ ইমান তেনেকৈ নকবি জিয়া এইটো চুৱেটাৰ মোক মায়ে গুঠি দিছে আৰু এইটো ঘৰত পিন্ধা চুৱেটাৰ নহয় এইটো মই ক'ৰবাত গ'লেহে পিন্ধি যাওঁ তেনেকৈ নকবি তোৰ যদি ক'ৰবাত পিন্ধি যোৱা চুৱেটাৰটো এনেকুৱা তেনেহ'লে ঘৰত পিন্ধাটো কেনেকুৱা মানে ইমান ফুটনি নকৰিবি গম পাইছ দীপা তহঁতি মাৰ দেউতাৰ পইচাত ইমানখিনি লাহবিলাহ কৰিছ মোৰ মা দেউতাৰ চাকৰি নাই কিন্তু মই নিজে চেষ্টা কৰি আছোঁ মই চাকৰি ল'ম পৰীক্ষাবোৰ ভালকৈ দিম তেতিয়া মই ভাল ভাল কাপোৰ পিন্ধিম বেগটো কিন্তু আল্টিমেট লৈছ তই দেই লেতেৰা হৈ গ'ল হ'বলা বেগটো তোৰ বহুত কিমান বছৰ হ'ল কৈছে দেখোন হাই ছেকেণ্ডেৰী পঢ়ি থাকোঁতে লোৱা বুলি 3 বছৰ হৈ গ'ল একেটা বেগে লৈ থাকোঁ তহঁতৰ নিচিনাকৈ এদিন লৈ পেলাই দিব নোৱাৰো নহয় বেগবোৰ তহঁতি দেখোন এবাৰ যিবোৰ কাপোৰ পিন্ধ পিছত দেখোন পিন্ধা নেদেখোঁ এবাৰেই পিন্ধ আৰু মোৰ আকৌ সেইকণ ভাগ্য নাই নহয় মই এটাকেই সামৰি সুতৰি ধুনীয়াকৈ থৈ দিব লাগে বছৰ দিন একেটাকে ব্যৱহাৰ কৰোঁ এই চুৱেটাৰটো এইবাৰ পিন্ধি হ'লে আকৌ ধুনীয়াকৈ ৰ'দত শুকুৱাই মেলি আকৌ ধুনীয়াকৈ বাকচত ভৰাই থৈ দিম আকৌ অহা বছৰ ঠাণ্ডাত পিন্ধিম অ' মাই গড বছৰ একেটা চুৱেটাৰ ব্যৱহাৰ কৰোঁ মোৰ যে লাষ্ট ইয়াৰ কোনকেইটা আছিলে জানো চুৱেটাৰ সেইবোৰ নিপিন্ধোৱে আৰু এতিয়া সেই নতুন ষ্টাইলৰ যোনবোৰ ওলাইছে ট্ৰেণ্ডিঙত সেইবোৰহে পিন্ধি আছোঁ পাই ময়ো দেই মই লাষ্ট ইয়াৰৰ চুৱেটাৰবোৰ জানো ক'ত সোমালে নাজানো আৰু নতুনকৈ লৈছোঁ এইবোৰ অৰ্ডাৰ কৰি মিণ্ট্ৰাৰ পৰা আমাৰ যদি পইচা থাকিলেহেঁতেন আমিও তেনেকুৱা কৰিলোহেঁতেন আমাৰ আকৌ পইচা নাই যে বৰ দিগদাৰ হয় আমাৰ এনেকৈ চুৱেটাৰ সলোৱাটো বাদেই ঠাণ্ডা পলাবলৈ আমাৰ কম্বলো কেতিয়াবা নাটনি হয় আলহী দুলহী আহিলে কম্বল এখন দিবলৈও দিগদাৰ হয় পিকনিকত আজি কিন্তু তোক চবেই ঘূৰি চাব সেইটোতো খাটাং মই তহঁতৰ লগত নাযাওঁ নহ'লে মোৰ নিজকে কিবা এক্সট্ৰা লাগি গৈছে মই নাযাওঁ দে ব'ল তই নহ'লে কোনে পাচলি কাটিব সেইটো কথা কোৱা নাই তই নগ'লে বেয়া লাগিব ব'ল মই জানো নহয় মোক তহঁতি জুই ধৰিবলৈ তাৰপিছত পাচলি কাটিবলৈ পাত পাৰিবলৈ সেইবোৰ কৰিবলৈ লৈ যাওঁ ৰন্ধা বঢ়া কৰিবলৈ তহঁতিতো ৰিলচে বনাই থাকিবি তাত গৈ অঁ ৰিলচ বনাম আৰু ৰিলচ বনাই ভাল পাওঁ আমাৰ সেই ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ আছে তোৰ সেইকাৰণে হিংসা লাগিছে নেকি তই বনাবি যদি পাৰ বনাবলৈতো মোৰো মন যায় কিন্তু ভাল দামী ফোন নাই নহয় তহঁতৰ নিচিনাকৈ তহঁতৰ আইফোন আছে আকৌ মোৰ ভাগৰ এণ্ড্ৰইড মোবাইলটো সেই হাই ছেকেণ্ডেৰীতে লোৱা অকণ বেয়াই হৈছেগৈ হেং মাৰে বহুত সেইটোতে যেন তেনে কৰি ইউটিউবটো চলাই পঢ়ি থাকোঁ মই হেৰি নাই নহয় তহঁতৰ নিচিনা ধুনীয়া কাপোৰ পিন্ধি নাচিবলৈ ঐ দীপা দেৰি হৈছে ব'ল এজনীৰ লগত লেকচাৰ মাৰি থাকিলে আমাৰ সেইফালে দেৰি হ'বগৈ তাকেহে তই যাবিনে নাযাওঁ নহ'লে দেৰি হ'ব আমাৰ যাবিনে নাযাওঁ মানে লৈ ল লগত ই তেতিয়া চব কাম চামবোৰ কৰিব আকৌ লগ হৈ পেলাই কিছুমানৰ লগত আমি তেতিয়া সেই কাম নকৰিলেও হ'ব ৰপুটি কৰিব লাগিব ঐ ব'ল তই নগ'লে বহুত বেয়া লাগিব গম পাৱনে অঁ তই ইমান দিনৰ পৰা যাম কৈ আছ আকৌ নগ'লে কেনেকুৱা হ'ব তোৰ আকৌ 150 টকাটো এনেই যাব দেখোন 150 টকাটো উচুল কৰি আহিবি আকৌ ৰাতিপুৱা ব্ৰেকফাষ্টত ব্ৰেড কণী আৰু হেৰি
কল এটা দিব, তাৰপিছত সেই দুপৰীয়া মাংস ভাত, আকৌ আহোঁতে চাহ। তহঁতি কি মোক খকুৱা বুলি ভাবিছ নেকি? মৰখক বুলি ভাবিছ নেকি? ঘৰত খাবলৈ নাপাওঁ বুলি ভাবিছ নেকি? দুখীয়া হ'ব পাৰোঁ, ভালকেই খাওঁ। ঘৰৰ পিছফালে চাগেচোন আমাৰ লাই লফাত চব কৰি থৈছে, ধনিয়া গাজৰ মূলা চব কৰি থোৱা আছে। খাবলৈ নাপাই পেলাই মই ওলোৱা নাই। জাহাজী কল সেই থুকাই থুকাই পিছফালে পকি আছে আমাৰ। কি বুলি ভাবিছ? ঘৰতে সেই লোকেল মুৰ্গী ডিম খাই থাকোঁ, খাবলৈ নাপাই সেই যাম বুলি ভাবিছ নেকি? 150 টকাটো মই এতিয়ালৈকে দিয়াও নাই, আজিহে দিয়া কথা আছিলে। তই পইচা এতিয়ালৈকে দিয়াই নাই নেকি? ভাল ডাঙৰ দেই তয়ো। নাই দিয়া মই পইচা, আৰু নাযাওঁ মই তহঁতৰ লগত। তহঁতি যা, কাম কৰি নিজে খাগে। মই গৈ পেলানি তাত কামত লাগি থকাহে হ'বগৈ ৰাতিপুৱাৰ পৰা গধূলিলৈকে। চৌটোৰ ওচৰতে সেই জুই ধৰি থাকিব লাগিব, খানা বনাই থাকিব লাগিব। ইমানখিনি মানুহৰ কাৰণে নাযাওঁ মই। যা, তহঁতি যা। কি হ'ব দেৰি নগ'লেচোন আমি কাম কৰি থাকিব লাগিব, আমি ফটো চটো মাৰিবলৈকে নাপাম। কৰগে আকৌ যা, প্ৰতি বছৰে পিকনিকত এনেকুৱাই কৰা নহয় মোৰ লগত। সেইবুলি নাযাওঁ মই তহঁতৰ লগত। 31 ডিচেম্বৰ 1 জানুৱাৰীটো একেই কৰিলি সেই পিকনিক খাওঁতে। এতিয়া মই নাযাওঁ তহঁতৰ লগত, ক'তো নাযাওঁ। জানো নহয় স্বাৰ্থপৰ মানুহবোৰ মোক অকল কামত খটুৱাবলৈ য'ত ত'ত লগ ধৰি থাকে। নগ'লে বেয়া লাগিব। ব'ল ব'ল, কথা বুজাই কেনেকৈ কয় যেন মোক বহুতেই ভাল পায়। কৈছে আৰু এইবেলি চব নিজে কৰিবগৈ লাগিব। ষ্টাইল মাৰি ওলাইছোঁ হয় এতিয়া। তাত গৈ সেই চালাড কাটিবগৈ লাগিব, বনাবগৈ লাগিব মাংস। ব'ল জল্দি যাওঁ। ৰিলছ কেইটামান সৰহকৈ বনাম বুলি ভাবিছিলোঁ, এইজনী যাব বুলিহে। নহ'ব আৰু, ব'ল ব'ল। লাষ্টৰ সময়ত কেনেকুৱা উল্টা খাৰ মাৰি দিলে দেখিছ? তহঁতৰ দেৰি হ'ব, যা যা। মই এনেও নাযাওঁ, ৰখি থাকি লাভ নাই। মোৰ পদূলিত ৰৈ পেলানি মোৰ ইনচাল্ট কৰি থকাটো মই সহ্য নকৰোঁ। যাগে যা। তই বৰ বেলেগ ডেঞ্জাৰ দেই। তই লাষ্টৰ সময়তহে ক'ব লাগেনে? নহ'লে আমি বেলেগ কাম কৰা এজনী বিচাৰিলোহেঁতেন নহয়। সেয়া মুখতে ধৰা পৰিলিতো, মোক কাম কৰা হিচাপেহে নিবলৈ লৈছিলি, লগৰ হিচাপে নহয় নহয়। দুখীয়া হ'লোঁ বুলি আৰু ইমান অৱমাননা কৰিলে সহ্য নহয়। ময়ো এদিন দেখুৱাই আছোঁ তহঁতক, মই নিজে ইনকাম কৰি নিজৰ ভৰিত থিয় দি। দুখীয়া হ'ব পাৰোঁ, মূৰত মাল নাইকিয়া নহয়তো। চব বুজি পাওঁ মানুহে কি কাৰণে কি কাম কৰি আছে। মইতো সেই খাতিয়ে পইচাটো দিয়া নাছিলোঁ। লাষ্টৰ সময়ত যদি মোৰ মন বেয়া লাগে মই নাযাওঁ বুলিয়ে ভাবিছিলোঁ। আৰু সেইদিনা সেই 31 ডিচেম্বৰ খানা খাওঁতে তহঁত দুজনীয়ে কথা পাতি থকা মই শুনিছিলোঁ, মোক লৈ গৈ কাম কৰামগৈ বুলি। বন্ধুসকল লিখিছে, দুখীয়া বুলি কেনেকৈ সেই অৱমাননা কৰিছে মানুহবোৰে। এদিন ময়ো ধনী হ'ম। দুখীয়া হৈ জন্ম লৈছোঁ, কিন্তু দুখীয়া হৈ নমৰোঁ। দুখীয়া হোৱাটো কি পাপ নেকি বন্ধুসকল জনাবচোন। মই দুখীয়া ঘৰত জন্ম ল'লোঁ বুলি কি মই মানুহ নহয় নেকি? মোৰ হৃদয় নাই নেকি বাৰু বন্ধুসকল? মোৰ কি অনুভৱ নহয় নেকি? মোৰ দুখ নালাগে নেকি? লগৰ ল'ৰা ছোৱালী এনেকুৱা কৰিলে মোৰ কি হৃদয়খনত দুখ নাপাওঁ নেকি? হ'ব আৰু দিয়ক বন্ধুসকল, মাঘৰ বিহু আহি আছে। মাঘৰ বিহু শুভেচ্ছা জনালোঁ সকলোলৈকে। আৰু আজিৰ খণ্ডটি এইখিনিতে সামৰিছোঁ। আগলৈ যদি আমাৰ খণ্ডবিলাক এনেদৰে চাবলৈ বিচাৰে, মোৰ কাহিনীটো আপোনালোকে যদিহে চাবলৈ বিচাৰে, চেনেলটি এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো দবাই ল'ব। তেতিয়াহে আমাৰ খণ্ডবিলাক লাহে লাহে চাবলৈ পাব, লগে লগে চাবলৈ পাব। নতুন চেনেল হয় বন্ধুসকল, ছাপোৰ্টটো কৰিব আৰু দেই। আকৌ এনেদৰে আহি থাকিম। লাইক কৰিব আৰু আজিৰ খণ্ডটি কেনেকুৱা পালে, আৰু মই ভাল কৰিলোঁ নে বেয়া কৰিলোঁ কমেণ্টত জনাব দেই।